নমস্কাৰ সকলোকে স্মাৰ্টভিৰ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। সো আজি আমাৰ ভিডিঅ'ৰ টপিকটো হ'ব ইংলিছ গ্ৰামাৰৰ খুব একদম ইম্পৰ্টেন্ট টপিক হয় আমাৰ পাৰ্ট অফ স্পীচ। তো পাৰ্ট অফ স্পীচটো আমি জানিলে ইংলিছ গ্ৰামাৰৰ ষ্টাৰ্টিং বুলি ক'ব পাৰি। তো আমি একদম ফুল ডিটেইলছত চাম আমি পাৰ্ট অফ স্পীচটো। তো সকলোৱে বৰ্ডত যি দিয়া আছে লিখি ল'ব পাৰে আৰু আন্ডাৰষ্টেণ্ডিঙৰ কাৰণে ফাৰ্ষ্ট বুজি ল'ব পাৰে। তো প্ৰথম হ'ব আমাৰ পাৰ্ট অফ স্পীচ কিমান আছে। তো পাৰ্ট অফ স্পীচ আমাৰ টোটেল আছে 8টা। তো এই 8টা হ'ল নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, এডজেক্টিভ, কনজাংচন আৰু ইণ্টাৰজেকশ্যন। তো এতিয়া এইকেইটা শিকাৰ আগতে আমি ফাৰ্ষ্ট জানিব লাগিব what is part of speech? Part of speech মানেনো কি? তো ফাৰ্ষ্ট আমি আহিছো part of speech কি। তো ইয়াত লিখা আছে words are divided into categories according to their jobs in a sentence. অৰ্থাৎ মই এটা বাক্যৰ জৰিয়তে বুজাই দি আছো। ধৰি লোৱা ৰাম eats rice. So এই যেটো সেন্টেন্স আছে এই সেন্টেন্সৰ আমি যদি ইয়াক ব্ৰেক কৰো তো ইয়াত আমাৰ তিনিটা ওয়ার্ড আছে। তো এই ব্ৰেক কৰা যেটো ওয়ার্ড হ'ব সেইকেইটা আমাৰ এটা পাৰ্ট অফ স্পীচ হ'ব। তো আমি গম পাম যে ৰামটো কি হ'ব অলপ পিছত, ইটছটো কি হ'ব, দেন ৰাইচটো কি হ'ব আমি অলপ পিছত গম পাম। তো ফাৰ্ষ্ট আমি জানিলো যে পাৰ্ট অফ স্পীচ মানে কি যে আমাৰ ভাগ কৰা যায় সেন্টেন্সক। যেনেকৈ আমাৰ মানুহৰ হিউম্যান বডিটোত পাৰ্টস থাকে, লাইক এইটো হাত, ভৰি, চকু। তো এনেকৈ আমাৰ ইংলিছত সেন্টেন্স বিলাককো ব্ৰেক কৰা থাকে। তো আমি এতিয়া চাম পাৰ্ট অফ স্পীচৰ এইখন লিষ্ট নাউন, প্ৰনাউন, ভাৰ্ব, এডভাৰ্ব এনেকৈ 8টা দিয়া আছে। তো আমি ফাৰ্ষ্ট আমি চাম আজি নাউন। What is noun? So a noun is the name of a person, place, animal or thing. অৰ্থাৎ নাউন মানে কি অসমীয়াত কয়, অসমীয়াটো লিখি ল'ব পাৰে আপোনালোকে। বিশেষ্য। সব বিশেষ্য মানে কি অসমীয়াত হয়তো আমি জানো, অসমীয়া গ্ৰামাৰত পঢ়িছো যে নাম বুজোৱা শব্দ। তো ঠিক তেনেদৰে ইংলিছতো সেম গ্ৰামাৰত যেটো নাম বুজোৱা যায় নেম, তো সেইবিলাক হ'ব আমাৰ নাউন। যেনে এক্সাম্পল দিয়া আছে ইয়াত ৰাম, আসাম, ডগ, স্কুল, বুক। তো এই সকলোবোৰে কি কৰিছে এটা নাম বুজাইছে। ৰামটো এজন মানুহৰ নাম বুজাইছে, আসামটোই এটা প্লেস বুজাইছে, এই ডগটোই এটা জন্তুৰ নাম বুজাইছে, এনিমেলৰ নাম বুজাইছে। সো আমি নাউন মানে জানিলে হ'ল যে নেমিং ওয়ার্ড। তো মনত ৰাখাৰ কাৰণে এইটো বস্তুটো জানিলে হ'ল যে নেমিং ওয়ার্ড হলে নাউন। এক্সাম্পল এটা দিছো মই, ধৰি লোৱা হৰি ইটস রাইস। তো ইয়াত যেটো হৰি আছে, হৰি অৰ্থাৎ নাম। তো হৰিটো নাম বুজাইছে, সো এইটো কি হ'ব আমাৰ নাউন হ'ব। সো এনেকৈ মনত ৰাখিলে হ'ল। তো এক্সামত আহি যাব, কোৱেশ্চন আহিব। ধৰি লোৱা আৰু এটা কোৱেশ্চন দিছো মই, ধৰি লোৱা দা sun rises in the east. সো এই সেন্টেন্সটোৰ যেটো আমাৰ দা সান হ'ব, তো দা সানটো কি হৈছে নাম বুজাইছে। এটো গ্ৰহৰ নাম হয়, প্লেনেটৰ নাম হয়। সো এইটো কি হ'ব আমাৰ নাউন হ'ব। সো নাউন মানে এইখিনিয়ে হ'ল, জাস্ট মনত ৰাখিলে হ'ল নেমিং ওয়ার্ড। সো ইয়াৰ পিছত হ'ব আমাৰ প্ৰনাউন। সো প্ৰনাউনটো আমি স্টাৰ্ট কৰি আছো, ঠিক আছে।